বহুতে মোক প্ৰশ্ন সোধে যে মেনিফেষ্টেশ্যনৰ বিষয়ে বহুত ভিডিঅ' চালোঁ আৰু মেনিফেষ্ট কৰিব ট্ৰাইও কৰিলোঁ, কিন্তু মই বিচৰা বস্তুটো মেনিফেষ্ট কেতিয়াও হোৱা দেখাই নাই। চাওক, মেনিফেষ্টটো আমি সৰু সুৰা বস্তু মেনিফেষ্ট ডে টু ডে লাইফত কৰিয়ে থাকোঁ। বাট প্ৰব্লেমটো কি হয়, মেনিফেষ্টেশ্যনত এটা প্ৰথম যিটো ষ্টেপ, যিটো মেনিফেষ্ট কৰাৰ কাৰণে বহুত জৰুৰী। বেচিকেলি মেনিফেষ্ট কৰাৰ কাৰণে 7টা টোটেল ষ্টেপ আছে। মই তাৰে প্ৰথম ষ্টেপটোৰ বিষয়ে আপোনালোকক আজি ক'ব বিচাৰিছোঁ। ফাৰ্ষ্ট ষ্টেপটো হৈছে যে আপোনাক একজেক্টলি কি বস্তু লাগে সেইটো আপুনি ক্লিয়াৰ হ'ব লাগে। বহুত মানুহৰ ক্ষেত্ৰত প্ৰব্লেম কি হয়, তেওঁলোকে বস্তু এটা মেনিফেষ্ট কৰিবতো বিচাৰে, বাট তেওঁলোকে একজেক্টলি নাজানে যে তেওঁলোকক লাগে কি। কিছুমান মানুহে বিচাৰে যে মই সুখী হ'ব বিচাৰোঁ, কিন্তু সুখী শব্দটোৰ অৰ্থ কি জানো? কি হ'লে আপুনি সুখী হ'ব তাৰ এটা ফিক্স ডেফিনেশ্যন থাকিব লাগিব। কিছুমান মানুহে কয় যে মই ধনী হ'ব বিচাৰোঁ। আৰে কিমান ইনকাম টকা হ'লে আপুনি ধনী হ'ব? কাৰোবাৰ কাৰণে মাহত 50,000 টকা ইনকাম কৰিলেও ধনী, কাৰোবাৰ কাৰণে মাহত 5 লাখ টকা ইনকাম কৰিলেও ধনী নহয়। গতিকে আপোনাৰ আজিৰ চিটুৱেশ্যন হিচাপত আপুনি মান্থলি কিমান টকা ইনকাম কৰিলে আপুনি নিজক ৰিচ কেটেগৰীত ধৰিব? বা বহুত কিছুমানে সুস্বাস্থ্যৱান হ'ব বিচাৰে। তো সুস্বাস্থ্যৰ অৰ্থ কি? আপুনি কি হ'লে আপোনাৰ সুস্বাস্থ্য যেন আপোনাৰ লাগিব? গতিকে যেতিয়া আপুনি এটা গ'ল ছেট কৰিব, যেতিয়া আপুনি এটা বস্তু মেনিফেষ্ট কৰিব বিচাৰিব, তেতিয়াতো বস্তু স্পেচিফিক হ'ব লাগে যে একজেক্টলি আপোনাক লাগে কি। যেতিয়ালৈকে আপুনি নাজানিব যে একজেক্টলি আপোনাক কি লাগে, তেতিয়ালৈকে আপোনাৰ ব্ৰেইনে আপোনাক সেই ৰাস্তাটো নেদেখুৱাব, সেই অপৰচুনিটি নেদেখুৱাব। তেনেকৈ মই যদি আপোনাক এক্সাম্পল দিওঁ, গুগল মেপ যদি আপুনি চায়, গুগল মেপত আপুনি এটা ডেষ্টিনেশ্যন দিব লগা হয়। যেতিয়া আপুনি ডেষ্টিনেশ্যনটো দিব, তেতিয়া তেওঁ আপোনাক আজিৰ পজিশ্যনটোৰ পৰা, এতিয়া আপুনি য'ত আছে তাৰ পৰা আপুনি য'ত যাব বিচাৰিছে তাত এটা ৰাস্তা দেখুৱাব। ঠিক তেনেদৰে আমাৰ ব্ৰেইনো তেনেকৈ কাম কৰে। ব্ৰেইনক যেতিয়া আপুনি কোন জেগাত যাব লাগে, জীৱনটো কোনটো ডাইৰেকশ্যনত নিব লাগে, সেইটো যদি আপুনি ঠিক কৰিব যে মোক একজেক্টলি এইটো ঠাইত মই যাব লাগে জীৱনটোত, তেতিয়া ব্ৰেইনেও আপোনাক এটা ৰাস্তা দেখুওৱা আৰম্ভ কৰিব। তেতিয়াহে আপুনি সেই ৰাস্তাটোত আগবাঢ়ি যাব পাৰিব, আৰু সেইটোকে আমি মেনিফেষ্ট হোৱা বুলি কওঁ। মেনিফেষ্ট মানে এইটো নহয় যে আপুনি বস্তু এটা ভাবি থাকিব আৰু এইটো হৈ যাব। মেনিফেষ্ট মানে হৈছে যে আপুনি বস্তু এটা যেতিয়া প্ৰপাৰলি চিন্তা কৰিব যে মোক একজেক্টলি এইটো বস্তু লাগে, আৰু সেই হিচাপে আপুনি একশ্যন লোৱা ষ্টাৰ্ট কৰিব, তেতিয়া ব্ৰেইনে আপোনাক ৰাস্তা দেখুওৱা আৰম্ভ কৰে। তেতিয়া ইউনিভাৰ্ছে আপোনাক প্ৰপাৰ অপৰচুনিটি দিয়া আৰম্ভ কৰে, যিটো অপৰচুনিটি লৈ পেলাই আপুনি আপোনাৰ গ'লটো আপুনি এচিভ কৰিব পাৰিব। গতিকে যদি আপুনি লাইফত অলপ ডাঙৰ হ'ব বিচাৰিছে, বেছি ডাঙৰ বস্তু মেনিফেষ্ট কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি এটা বস্তু ঠিক কৰিব লাগিব যে একজেক্টলি আপোনাক লাগে কি। মই এটা এক্সাম্পল আপোনালোকক দিব বিচাৰোঁ। যোৱা জুনৰ 29 তাৰিখে মোৰ বাৰ্থডে আছিলে, আৰু মই এখন গাড়ী মেনিফেষ্ট কৰিছিলোঁ যে এখন গাড়ী মোৰ মানে ঘৰত আহিব লাগে। আৰু মই একজেক্টলি মডেল, একজেক্টলি প্ৰাইচ, একজেক্টলি তাৰ ডেট মই ফিক্স কৰি লৈছিলোঁ। যেতিয়া মই যিটো ডেটত মই গাড়ী বুক কৰিছিলোঁ, সেইটো ডেটত গাড়ী এভেইলেবল নাছিলে, কিন্তু আৰু মই যিটো কালাৰ বিচাৰিছোঁ সেইটো কালাৰ এভেইলেবল নাছিলে। কিন্তু যিহেতু বস্তুটো প্ৰপাৰলি মেনিফেষ্ট কৰা গৈছিল, জাষ্ট দুদিন আগত, নাজানো কেনেকৈ কি হৈছে, বহুত দীঘল কাহিনী মই চুটিকৈ কৈছোঁ, কিবা কিবি কানেকশ্যন হৈ গ'ল, আৰু ফাইনেলি মই বিচৰা যিখন গাড়ীৰ মই মেনিফেষ্ট কৰিব ট্ৰাই কৰিছিলোঁ, সেইটো মই মেনিফেষ্ট কৰিব পাৰিলোঁ। গতিকে মই এই ভিডিঅ'টো গৈ থাকোঁতে আপোনালোকক ক'ব বিচাৰিম যে আজি মই ট্ৰেভেলিং কৰি কাম কৰিব পাৰি আছোঁ। ট্ৰেভেলিং কৰি মই মোৰ প্ৰফেশ্যনটোক চলাই নিব পাৰিছোঁ। এতিয়া আপোনালোকে দেখিছে মই যিটো পৰিৱেশত আছোঁ, এইটো এখন ৰিজৰ্টত আছোঁ, ফুৰিব আহিছোঁ ফ্ৰেণ্ডৰ লগত, কিন্তু বাট ষ্টিল আই এম ৱৰ্কিং হিয়াৰ। আৰু এই যিটো লাইফ, যিটোত কোনো অফিচৰ 9 to 5 মই বিচৰা নাছিলোঁ, আৰু মই কোনো ধৰণৰ প্ৰেছাৰ বিচৰা নাছিলোঁ। মই যাতে ফুৰিও কাম কৰিব পাৰোঁ, মোক জাষ্ট কেৱল নেট লাগে, লেপটপটো লাগে, মাইক লাগে, কেমেৰা লাগে, এইকেইটা বস্তু হ'লে মোৰ কামটো চবৰে ষ্টাৰ্ট হৈ যায়। আৰু একজেক্টলি মই সেইটো কৰিব পাৰি আছোঁ। লগতে মই গাড়ী যিখন মেনিফেষ্ট কৰাৰ কথা কৈছিলোঁ, সেইখন গাড়ী এইখনে। তো এই যিটো লাইফ মই পাই আছোঁ, মই জীয়াই আছোঁ, ইটছ টোটেলি ক্ৰেডিট গ'জ টু ল অফ এট্ৰেকশ্যন। ল অফ এট্ৰেকশ্যনেৰে মই সেই মোৰ সপোনৰ জীৱনটোক মই এট্ৰেক্ট কৰিছোঁ। মই একজেক্টলি এইটো বয়সত যিটো মানে চিটুৱেশ্যনত থাকিব বিচাৰিছিলোঁ, এজ এ ল অফ এট্ৰেকশ্যন কোচ, এজ এ মটিভেশ্যন স্পীকাৰ, সেইটো মই ফাইনেলি কৰি আছোঁ। মোৰ ঘৰ, মোৰ ৱাইফ, মোৰ ফেমিলি, মোৰ কিডছ, মোৰ টিম মেম্বাৰ, আৰু এই গোটেইখিনি বস্তু মই একজেক্টলি যেনেকৈ বিচাৰিছিলোঁ মই তেনেকৈ পাইছোঁ। এণ্ড অল ক্ৰেডিট গ'জ টু ল অফ এট্ৰেকশ্যন। তো মই সেইকাৰণে আপোনালোকো ক'ম যে ল অফ এট্ৰেকশ্যনক আপোনালোকেও চিৰিয়াছলি লওক। ল অফ এট্ৰেকশ্যনটো আপোনালোকে ভালকৈ ব্যৱহাৰ কৰক, আৰু আপোনালোকে মনে বিচৰা প্ৰতিটো বস্তু মেনিফেষ্ট কৰিব পাৰিব। কিন্তু তাৰ আগতে ঠিক কৰিব একজেক্টলি আপোনাক লাগিব কি। যেতিয়ালৈকে আপুনি ক্লিয়াৰ নহয় যে আপোনাক কি লাগে, তেতিয়ালৈকে ইউনিভাৰ্চেও ক্লিয়াৰ নহয় যে আপোনাক কি দিব। যিদিনা আপুনি ক্লিয়াৰ হ'ব, সেইদিনা ইউনিভাৰ্চো ক্লিয়াৰ হ'ব। আৰু এই ল অফ এট্ৰেকশ্যনৰ প্ৰচেছটো যদি আপুনি বহুত ডিপলি বুজিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ 2 দিনীয়া ল অফ এট্ৰেকশ্যনৰ ৱৰ্কশ্বপটো জইন কৰিব পাৰে।
এইটো দুদিনীয়া ৱৰ্কশ্বপ হয়, ইভিনিং 7:30 to 9 হয়। আৰু এই দুদিনীয়া ৱৰ্কশ্বপত মই আপোনালোকক পুৰা ষ্ট্ৰাকচাৰটো শিকাম যে ল অফ এট্ৰেকশ্যনে কেনেকৈ কাম কৰে, ল অফ এট্ৰেকশ্যনৰ বেকত চায়েন্সটো কি, ইয়াত কোৱাণ্টাম ফিজিক্সৰ কি কাম, মেনিফেষ্টেশ্যনৰ কি কি ষ্টেপ থাকে, এই গোটেইখিনি বস্তু আপোনালোকে দুদিনীয়া ৱৰ্কশ্বপটো শিকিব পাৰিব। অৱশ্যে সেই ৱৰ্কশ্বপটো ফ্ৰী নহয়, তাৰ কাৰণে আপুনি 99 rupees পে' কৰিব লাগে। কিন্তু মই ভাবোঁ যে যদি আপুনি আপোনাৰ সপোনটো পূৰণ কৰিব বিচাৰে তেতিয়াহ'লে 99 rupees আপোনাৰ কাৰণে বহুত ডাঙৰ ইছ্যু নহয়। আপুনি এটা ৰিস্ক লৈ চাব পাৰে। টাইম মানি এণ্ড এফৰ্ট আপুনি ইনভেষ্ট কৰক ল অফ এট্ৰেকশ্যন শিকাৰ কাৰণে। মই আপোনাক কৈছোঁ আপুনি কেতিয়াও ৰিগ্ৰেট ফিল নকৰে। এতিয়ালৈকে হাজাৰতকৈ বেছি মানুহে লাইফ চেঞ্জ কৰিব পাৰিছে বাই ইউজিং মাই ৱৰ্কশ্বপ। গতিকে আশা কৰোঁ আপোনালোককো লগ পাম মই নেক্সট ৱৰ্কশ্বপটোত। গতিকে যদি আপোনালোকে ৰেডি, টাইপ কৰিব কমেণ্টত ৰেডি বুলি, আৰু এই ভিডিঅ'টো মেক্সিমাম মানুহলৈকে শ্বেয়াৰ কৰিব যাৰ জীৱনত সপোন ডাঙৰ আছে, তেওঁ পূৰণ কৰিবৰ কাৰণে তেওঁ কাৰোবাৰ সহায় বিচাৰি আছে, এজন মেণ্টৰ, এজন গাইড বিচাৰি আছে। তো মই ৰেডি তেওঁলোকক হেল্প কৰিবৰ কাৰণে। যদি তেওঁলোক ৰেডি তেওঁলোকৰ নিজৰ লাইফটো চেঞ্জ কৰিবৰ কাৰণে। ইফ ইউ আৰ ৰেডি দেন কমেণ্ট ৰেডি, আৰু যোৱাৰ আগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ যাব। বাই বাই।